ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰ্তমানো অব্যাহত আছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। এইবাৰ হোজাইত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত কংগ্ৰেছ দলৰ প্ৰতিবাদ। অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশত হোজাই জিলা কংগ্ৰেছৰ কৰ্মীসকলে হোজাই বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। কংগ্ৰেছ কৰ্মীসকলে স্মাৰ্ট মিটাৰ বন্ধৰ দাবী তুলি আৰু পুৰণা মিটাৰ পুনৰ সংযোগৰ দাবীত উলিয়াই প্ৰতিবাদী সমদল। হোজাই চহৰৰ মাজমজিয়াত সমদল উলিয়াই বিদ্যুৎ বিভাগৰ কাৰ্যালয়লৈ উলিওৱা হয় এই প্ৰতিবাদী কাৰ্যসূচী। যোৱা পৰহি দিনলৈকে গোটেই ভাৰতবৰ্ষত আছিলে মোদী, আম্বানী আৰু আদানী। যোৱা কালিৰ পৰা ভাৰতবৰ্ষৰ শীৰ্ষ তালিকাত আম্বানীৰ নামটো দ্বিতীয় স্থানত আহি গ'ল আৰু আদানীৰ নামটো ১ নম্বৰ। ভাৰতবৰ্ষৰ ধনী তালিকাত ১ নম্বৰত আদানীৰ নামটো আহিছে। আমি ইতিমধ্যে স্পষ্ট হৈছোঁ, মোদী, আম্বানী আৰু আদানী এটা ভোট হৈছে। আপোনালোকে জানে যে এইটো স্মাৰ্ট মিটাৰ নহয়, আমি স্মাৰ্ট ডকাইতৰ বিৰুদ্ধে আমি প্ৰতিবাদ কাৰ্যসূচী আজি আমি জিলা কংগ্ৰেছৰ ফালৰ পৰা আৰু ব্লক কংগ্ৰেছৰ সহযোগত আমি হোজাই APDCL কাৰ্যালয়ত আমি হাতত লৈছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে, যেতিয়া আমাৰ মেনুৱেল মিটাৰ আছিলে তেতিয়া ১০০ পৰা ৩০০ টকাৰ ভিতৰতে আমাৰ বিদ্যুৎ বিলখন আহিছিলে। দুখীয়া খাটি খোৱা ৰাইজে জীয়াতো ভুগিব লগা হৈছে। স্মাৰ্ট মিটাৰখন বহোৱাৰ লগতে আপোনালোকে দেখিবলৈ পাইছে ৫০০ৰ পৰা ১০০০, ১৫০০, ২০০০, ৩০০০ টকালৈকে আমাৰ বিদ্যুৎ মাচুল বৃদ্ধি হৈছে। গতিকে তাৰ বিৰুদ্ধে আজি আমি হোজাই জিলা কংগ্ৰেছ আৰু হোজাই জিলাৰ অন্তৰ্গত ব্লক কংগ্ৰেছ কেইটা, আমি মহিলা কংগ্ৰেছ আৰু আমাৰ নেতৃত্বই আমি ইতিমধ্যে যুৱ কংগ্ৰেছ NSC আমি কাৰ্যসূচী হাতত লৈছোঁ। তাৰ বিৰুদ্ধে আমি APDCL বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ বিদ্যুৎ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী মহোদয় যদি আমাৰ এই কথা ভালদৰে নুশুনে, অনাগত দিনত আমি বৃহৎ আন্দোলন কাৰ্যসূচী আমি হাতত ল'ম। কন্ট্ৰাক্ট দিবলৈ আমাৰ পুৰণা মিটাৰ ঘূৰাই স্মাৰ্ট মিটাৰ দিছে আৰু স্মাৰ্ট মিটাৰৰ মাধ্যমত দুখীয়া ৰাইজৰ টকা ইহঁতে ডকাইতি কৰাৰ নিচিনা টকা ওলাই লৈ গৈছে। আপোনালোকে দেখিছে দুখীয়া ৰাইজে এতিয়া বিদ্যুৎ মাচুল নিদি গাঁৱৰ মানুহ এন্ধাৰত আছে। মাচুল দিব নোৱাৰিলে সিহঁতে লাইন কাটি দিয়ে। আপোনালোকে খবৰ লওক, গাঁৱত মানুহে এতিয়া বিদ্যুতৰ টকা ভৰাব নোৱাৰে, এনেকুৱা অৱস্থা। বৰ্তমানে তেওঁলোকে আহিছে চৰকাৰৰ বিনামূলীয়া বিদ্যুৎ দিব বুলি। এইটো কৈ ৰাইজক স্মাৰ্ট মিটাৰৰ নামত ৰাইজক ঠগিছে। আজি আমি কংগ্ৰেছ দলৰ পৰা বৃহৎ আন্দোলন কাৰ্যসূচী হাতত লৈছোঁ যে আমাৰ পুৰণা মিটাৰ আপোনালোকে ঘূৰাই দিয়ক, আপোনাৰ স্মাৰ্ট মিটাৰ ঘূৰাই লৈ যাওক। বৰ্তমান চৰকাৰ আমাক এটা বৃহৎ কোম্পানীৰ হাতত গোটেই ভাৰতবৰ্ষৰ ৰাইজক বিক্ৰী কৰিছে, বিভিন্ন মাধ্যমত বিক্ৰী কৰি আমাক হাৰাশাস্তি সুধাইছে। সেইকাৰণে আজি আমি সবে ওলাই আহিছোঁ। আজি আমাৰ হোজাই জিলাৰ কংগ্ৰেছ দলৰ নেতৃত্বে আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত হোজাই জিলা কংগ্ৰেছে আজি প্ৰতিবাদী সাব্যস্ত কৰিছোঁ APDCL কাৰ্যালয়ৰ সন্মুখত। স্মাৰ্ট মিটাৰ যি পেলাই ৰাইজক যি হাৰাশাস্তি কৰিছে, তাৰ কাৰণে ৰাইজৰ হৈ আজি আমি ওলাই আহিছোঁ কংগ্ৰেছ দল। আজি অফিচৰ সন্মুখত ইয়াত প্ৰায় ৫০০ লোক লৈ আমি আজি দণ্ড প্ৰদৰ্শন কৰিছোঁ, যাতে আমাৰ পুৰণা মিটাৰখন লাগে। স্মাৰ্ট মিটাৰে আমাক একদম ধ্বংস কৰি দিছে। য'ত আমাৰ বিল হৈছিল ৫০০ টকা, ইয়াত ৫০০০ টকা বিল আহিছে। আমাৰ ৰাইজক ইমান হাৰাশাস্তি হৈছে, সেইকাৰণে আজি এই আমি কাৰ্যালয়ৰ সন্মুখত আহি কাৰ্যসূচী আৰম্ভ কৰিছোঁ। গতিকে আমাৰ স্মাৰ্ট মিটাৰ নালাগে, আমাৰ পুৰণা মিটাৰ লাগে। সেইকাৰণে আজি সকলো দল আমি ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কংগ্ৰেছ দলে প্ৰতিবাদী সাব্যস্ত কৰিছে। হোজাই জিলাই প্ৰতিবাদী সাব্যস্ত কৰিছে। হোজাই সমষ্টিত আমাৰ নেতৃবৰ্গ আজি ওলাই আহি আজি আমাৰ ইয়াত 4টা ব্লক, যোগীজান ব্লক, দলপুখুৰী ব্লক, হোজাই ব্লক, লংকা ব্লকৰ সকলো জিলা কংগ্ৰেছ সকলো আহি আমি ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰু মহিলা কংগ্ৰেছো আছে, আমাৰ জিলি বাইদেউ আছে আৰু মহিলাসকল আছে। সকলো আহি আমি স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে, যাতে স্মাৰ্ট মিটাৰ অতি সোনকালে গভৰ্ণমেণ্টে বন্ধ কৰিব লাগে। এই হিমন্ত চৰকাৰে আমাৰ স্মাৰ্ট মিটাৰ বন্ধ কৰিলে ৰাইজ আমি বাচিম, নহ'লে ৰাইজৰ যি অৱস্থা, য'ত আমাৰ বিল আছিল ৫০০ টকা, আজি ৩০০০ টকা বিল হ'বলগীয়া হৈছে। সেইকাৰণে লুণ্ঠনাৰ ৰাজ আৰম্ভ হৈছে। সেইকাৰণে স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে। এই হিচাপে আমি আজি দণ্ডা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। হোজাইৰ পৰা সুৰেন বৰুৱা, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি
আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ